ক্লাছ 10 জেনেৰেল সায়েন্সৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া চেপ্টাৰটোৰ আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কুৱেশ্যনটো এনেকৈ ধৰণে কোৱা হৈছে যে এন ইলেক্ট্ৰন প্ৰজেক্টেড টুৱাৰ্ডছ ৱেষ্ট তাৰমানে অসমীয়াটো মই কৈ যাওঁ যে পশ্চিম দিশলৈ উৎক্ষেপিত ইলেক্ট্ৰন এটা ইজ ৰিফ্লেক্টেড টুৱাৰ্ডছ নৰ্থ কি হৈছে পূবৰ ফাললৈ উত্তৰৰ ফাললৈ বিচ্যুত হৈছে কি কৈছে আমি বুজিবলৈ চেষ্টা কৰিম সুধিছে বাই এ মেগনেটিক কিহৰ দ্বাৰা এখন চুম্বক ক্ষেত্ৰৰ দ্বাৰা চুম্বক ক্ষেত্ৰখনৰ দিশ কোনফালে হ'ব তাৰমানে আমাক যেতিয়া দিশৰ কথা সুধে আমি এই ডিৰেকশ্যন কেইটা সদায় আঁকি লওঁ দেই এফালে মই এফালে মাজতে ৰৈ দিলোঁ এফালে পূব পৃথিৱীৰ ফালে পশ্চিম ইষ্ট ৱেষ্ট মোৰ এইফালে হৈছে নৰ্থ আৰু এইফালে হৈছে সাউথ সো তোমালোকে ইয়াক এনেকৈ ইমাজিন নকৰিবা যদি এনেকৈ দেখুওৱা হৈছে এনেকৈ ইমাজিন নকৰিবা যে এইফালে পূব এইফালে পশ্চিম এই উত্তৰটো ওপৰ ফালে নহয় তাক আমি এনেকৈ ইমাজিন কৰিম এটা মোৰ বৰ্ডখন এনেকৈ আছে বা তোমালোকৰ কাগজকিলা য'ত তোমালোকে লিখি আছে এনেকৈ নাই কেনেকৈ আছে এনেকৈ ইমাজিন কৰা ইয়াত ইমাজিন কৰা ঠিক আছে এতিয়া এইফালে ইলেক্ট্ৰনটো হেনো যেতিয়া আহিব কুৱেশ্যনটোৱে কৈছে আহি থাকোঁতে এটা বিচ্যুত কৰা হৈছে কিহৰ দ্বাৰা এখন চুম্বক ক্ষেত্ৰৰ দ্বাৰা তাৰমানে ছাৰ আমি জানো যে এখন চুম্বক ক্ষেত্ৰত যেতিয়া এটা আধানে গতি কৰে সি ডিফ্লেক্ট হয় এটা চাৰ্জে গতি কৰে সি ডিফ্লেক্ট বা সি বিচ্যুত হয় ঠেলা খায় কোনে ঠেলি দিয়ে চুম্বক ক্ষেত্ৰখনে কোনফালে ঠেলিছে বিচ্যুত কৰিছে উত্তৰ ফালে সেইফালে ইলেক্ট্ৰন আহি আছিলে এইফালে ঠেলি দিলে এতিয়া ইলেক্ট্ৰন যেতিয়া এইফালে আহি আছে তুমি চাগে গম পাইছা যে বিদ্যুৎ প্ৰবাহৰ দিশ কোনফাললৈ হ'ব আৰু ছাৰ ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত হ'ব বিদ্যুৎ প্ৰবাহৰ দিশটা মানে পশ্চিমৰ পৰা পূবলৈ হ'ব আৰু তাক উত্তৰ ফাললৈ বিচ্যুত কৰিছে মানে এইফালে কি কৰিছে এটা বল প্ৰয়োগ কৰিছে চুম্বক ক্ষেত্ৰখনে এতিয়া সেই মেগনেটিক ফিল্ড বা চুম্বক ক্ষেত্ৰখনৰ দিশটো উলিয়াব লাগে কি ব্যৱহাৰ কৰিবা বাওঁহাতৰ নীতি আমি ফ্লেমিঙৰ দুটা নীতি জানো এটা আছিলে সোঁহাতৰ নীতি আৰু এটা হৈছে বাওঁহাতৰ নীতি ছাৰ কোনটো কেতিয়া ব্যৱহাৰ কৰে বহুত কনফিউজ লাগে যেতিয়াই তোমাক আগৰ পৰা বিদ্যুৎ প্ৰবাহৰ দিশটো দিয়া থাকিব তুমি সদায় বাওঁহাতৰ নীতি ব্যৱহাৰ কৰিবা তাৰমানে মটৰৰ ক্ষেত্ৰত আমি যেটো ব্যৱহাৰ কৰোঁ মটৰটোত আমি সুইচ দিওঁ অৰ্থাৎ বিদ্যুৎ প্ৰবাহ আমি অলৰেডি চালিত কৰোঁ তাত আমি কিহৰ দিশ উলিয়াবলগীয়া হয় বলৰ দিশ ঠিক আছে যেতিয়া বিদ্যুৎ প্ৰবাহৰ দিশ অলৰেডি দিয়া থাকে তেতিয়া যদি নাথাকে তেতিয়া সোঁহাতৰ নীতি কিয়নো জেনেৰেটৰটোতো আমি যেতিয়া আমি ঘূৰিব জেনেৰেটৰটোত হয়নে বস্তুটো যেতিয়া ঘূৰিব কইলটো কুণ্ডলীটো ঘূৰিলে তাৰ পৰা আমি বিদ্যুৎ প্ৰবাহ পামহে কোনটো দিশত পাম জানিবলৈ আমি এই সোঁহাতৰ নীতি ব্যৱহাৰ কৰিম যেতিয়া দুইটা দেখাত একে বহুত কনফিউজন লাগে ইয়াত তুমি জেনেৰেলি এই বস্তুটো নাজানা এই বস্তুটো সৰি এক মিনিট কি কৈছে মটৰৰ কথা কৈ আছো ন ওকে তুমি এইটো নাজানা জেনেৰেলি মটৰটোত আৰু জেনেৰেটৰৰ ক্ষেত্ৰত তুমি কি নাজানা বিদ্যুৎ প্ৰবাহৰ দিশ নাজানা চোৱা মোৰ ফিংগাৰ কেইটা চোৱা যেতিয়া তুমি বিদ্যুৎ প্ৰবাহৰ দিশ জানিবলগীয়া থাকিব সোঁহাতৰ নীতি ব্যৱহাৰ কৰিবা যেতিয়া তুমি চুম্বক ক্ষেত্ৰৰ দিশ এইটো চুম্বক ক্ষেত্ৰৰ দিশ বা বল প্ৰয়োগ কৰাৰ দিশ এই দুইটা দিশ তাৰমানে এই দুইটা দিশ চুম্বক ক্ষেত্ৰৰ দিশ বা বল প্ৰয়োগৰ দিশ যদি জানিব বিচাৰা তেতিয়াহ'লে বাওঁহাতৰ নীতিটো ব্যৱহাৰ কৰিবা বুজি পালা হা এতিয়া আমাক কিহৰ দিশ উলিয়াবলৈ কৈছে চুম্বক ক্ষেত্ৰৰ দিশ বাওঁহাতৰ নীতি ব্যৱহাৰ কৰিম কিয়নো বিদ্যুৎ প্ৰবাহৰ দিশ কেনেকৈ গম পালো এইফালে ইলেক্ট্ৰন বিপৰীত দিশত বিদ্যুৎ প্ৰবাহ বাওঁহাতৰ নীতিটো ব্যৱহাৰ কৰিলে মই ইয়াত এনেকৈ ধৰণে দেখাইছোঁ আমাৰ কনফিউজন লাগে এই ফাৰ্ষ্ট আৰু ছেকেণ্ড ফিংগাৰটোত প্ৰথম আৰু মধ্যমা আঙুলিটোত যে কোনটোৱে চুম্বক ক্ষেত্ৰ পটককৈ পাহৰি থাকে আমি নতুনকৈ এই চেপ্টাৰটোত কিহৰ কথা পঢ়িছোঁ চুম্বক ক্ষেত্ৰ তাক প্ৰিফাৰেঞ্চ দিবা প্ৰথম আঙুলিটো চুম্বক ক্ষেত্ৰ ঠিক আছে এতিয়া আমি এইটো নাজানো কিন্তু বিদ্যুৎ প্ৰবাহৰ দিশ কোনফালে আছে এইফাললৈ হয়নে পশ্চিমৰ পৰা পূবলৈ এইফালে আছে কোনফালে বিচ্যুত কৰিছে নৰ্থটো কোনফালে আছে ভিতৰৰ ফালে উত্তৰ ফালটো কোনফালে আছে এইফালে বুঢ়া আঙুলিটো এইফালে দি দিয়া আয়ো দুখ পাই গৈছোগৈ হাতখনত এতিয়া তলৰ ফালে তোমালোকে কি দেখি পাইছা যে ছাৰ এইফাললৈ আমাৰ প্ৰথম আঙুলিটো আছে গতিকে এইফালে কি হ'ব চুম্বক ক্ষেত্ৰখনৰ আমাৰ দিশটো হ'ব নে এইফালে বিদ্যুৎ প্ৰবাহৰ দিশ ভিতৰৰ ফালে তোমালোকে দেখিছা যে উত্তৰ ফালে বিচ্যুত হৈছে গতিকে চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে হ'ব তলফালে তাৰমানে ডাউনৱাৰ্ড অৰ্থাৎ নিম্নমুখী হ'ব তো এতিয়া মই তোমালোকলৈ এটা কুৱেশ্যন ৰাখিলোঁ যদি মই দুটা কুৱেশ্যন ৰাখোঁ হা দুটা কুৱেশ্যন ৰাখোঁ প্ৰথম কুৱেশ্যনটো হ'ল নাম্বাৰ 1 যদি ইলেক্ট্ৰনটোৱে পশ্চিমৰ পৰা পূবলৈ গতি কৰে তেতিয়াহ'লে তাত চুম্বক ক্ষেত্ৰখনৰ দিশ কি হ'ব যিখন চুম্বক ক্ষেত্ৰই তাক উত্তৰৰ ফালে এনেকৈ গৈ আছিলে নহয় ইলেক্ট্ৰনটোক এইফালে বিক্ষেপণ কৰিলে তেতিয়াহ'লে চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব ছেকেণ্ডটো কুৱেশ্যন মন কৰিবা দেই এইটো প্ৰথম কুৱেশ্যন ছেকেণ্ড কুৱেশ্যনটো হ'ল যদি এটা প্ৰটনে পশ্চিমৰ পৰা পূবলৈ গতি কৰে বা প্ৰটন এটাই যদি ৱেষ্টৰ পৰা ইষ্টৰ ফালে গতি কৰে এটা প্ৰটন তেতিয়াহ'লে তাৰ ক্ষেত্ৰত মই এখন চুম্বক ক্ষেত্ৰ দিয়াৰ বাবে সিও আকৌ ধৰি লোৱা উত্তৰ ফাললৈ বিক্ষেপণ হ'ল ছাৰ বৰ উত্তৰ ফালে কৈছে এবাৰ দক্ষিণ ফালে দি দিয়ক ঠিক আছে দক্ষিণ ফাললৈ বিক্ষেপিত হ'ল
তোমাৰ গাৰ ফাললৈ এনেকৈ প্ৰটনটো গৈ আছিলে এইফালে বিক্ষেপিত হ'ল বা বিচ্যুত হ'ল বা ডিফ্লেকশ্যন হ'ল তেতিয়াহ'লে ইয়াৰ ক্ষেত্ৰত চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে হ'ব এই দুটা আনসাৰ মোক তোমালোকে লিখি দিব লাগে কমেন্ট সেকশনত তেতিয়া মই বুজি পাম যে মই বুজোৱাখিনি তোমালোকে কনসেপ্টটো ল'ব পাৰিছানে নাই পৰা থ্যাংক ইউ